স্বাগতা পাব্লিকেশ্যন পাণবজাৰ গুৱাহাটী। তেখেতে পিতৃৰ নামত পুস্তকভাগ উৎসৰ্গা কৰিছে আৰু এই পুস্তকভাগিয়ে আপোনালোকৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰিব। এই কষ্ট তেখেতৰ সাফল্য তেতিয়াহে হ'ব যেতিয়া আপোনালোকে এই কিতাপখন আগবঢ়াই আদৰি ল'ব। মোৰ লগত আমাৰ উপায়ুক্তদেৱ আছে, মই তেখেতৰ কিতাপৰ ওপৰত এটা সৃষ্টিশীল মন লৈ নৱতম সৃষ্টি কৰিছে গ্ৰন্থ কি ক'ব? গ্ৰন্থখন দুখন হ'ল, এখন হ'ল ভাগ্যোদয়ত সংখ্যা বিজ্ঞান, আনখন হ'ল বাস্তুশাস্ত্ৰৰ আপোনাৰ সপোনৰ ঘৰখন। এই দুখন কিতাপৰ যুগৰ কাৰণে বহুত নৱতম সংযোজন হয়। এই কিতাপখনে আপোনালোকৰ জীৱনত আপোনাৰ বাস্তুশাস্ত্ৰ আৰু সপোনৰ ঘৰখনে আপুনি ঘৰটো কেনেকৈ আপুনি 5 এলিমেণ্ট আপুনি মিলাব পাৰিব তাৰ কথা লিখা আছে। আৰু সংখ্যা বিজ্ঞান হ'ল, এই সংখ্যা বিজ্ঞানে আপোনাৰ জন্ম ডেটত মতে আপোনাৰ জীৱনটো কিমান দূৰ ছাকচেছ হ'ব এই কথা আপুনি জানিব পাৰিব। হ'ব বিৰাট ভাল লগা কথা আৰু এই সুযোগতে শ্ৰদ্ধা ককাইদেউ ৰূপানন্দ নাথ ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বাস্তুৰ প্ৰতি আকৃষ্ট হৈছোঁ তেখেতৰ মুখত শুনি আমি যিহেতু বিভিন্ন ভিডিঅ'ত চাওঁ, মানে জীৱনৰ এটা এলাইনমেণ্ট বুলি কয় বাস্তুশাস্ত্ৰ, আৰু যিকোনো বস্তু যিকোনো দিশত কৰিলেহে, সঠিক দিশত কৰিলেহে তাৰ এটা এনাৰ্জি পোৱা যায়। তেখেতক লগ পোৱাৰ পিছতে বুজিছোঁ আৰু তেখেতৰ গোটেইখিনি কথা আগতে মোক কৈছিলে যে কিতাপ আকাৰে মানে প্ৰকাশ কৰিম, আৰু কাৰণ কিতাপ আকাৰে যেতিয়া মানুহে পঢ়ে মানুহে বুজি পাব, বাৰে বাৰে পঢ়িব পাৰিব, কাৰণ আপোনাৰ মুখে মুখে যেতিয়া বুজাব এবাৰ কোৱাৰ পিছত আপুনি হয়তো পাহৰি যাব পাৰে, কিন্তু কিতাপ আকাৰে যেতিয়া ইয়াত লিখা হ'ল মানুহে নিজৰ ভুলটো এতিয়া সঠিক দিশত ক'ত ভুল হৈ আছে, ক'ত মানে এনাৰ্জি কমি আছে, য'ত বেলেঞ্চ কৰি পেলাই কৰি ল'ব পাৰিব। গতিকে পঢ়ুৱৈ ৰাইজৰ কাৰণে বহুত এটা সুবিধা হ'ল এতিয়া। গতিকে সকলোৱে কিতাপখন ক্ৰয় কৰক, আনক, পঢ়ক, নিজৰ জীৱনৰ এলাইনমেণ্টটো মিলাই লওক। পৰশত ক'ব লাগিব আজি উন্মোচন হৈছে, কি ক'ব? সকলো দানৰ ভিতৰত শ্ৰেষ্ঠ দান হ'ল জ্ঞান দান, যাক প্ৰদান কৰিলে নকমে দুগুণ বাঢ়ি যায়। তেনে এটি মহান কাৰ্য আজি সম্পাদন কৰি উলিয়ালে ৰূপানন্দ নাথদেৱে। তেওঁৰ জীৱনত অশেষ কষ্ট কৰি যি বাস্তুশাস্ত্ৰৰ জ্ঞান আজিৰ পৰা 5000 বছৰ আগতেই আমাৰ ঋষিমুনিসকলে মানৱ জীৱনৰ বাসগৃহ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, নিবাস কৰাৰ ক্ষেত্ৰত অসুবিধা নহ'বলৈ যি প্ৰক্ৰিয়া ব্যৱস্থা কৰি গৈছিল, সেই প্ৰক্ৰিয়া তেখেতে অধ্যয়নৰ মাজেদি লাভ কৰি তাক কেৱল নিজৰ উপযোগীৰ কাৰণে ব্যৱহাৰ নকৰি ৰাইজৰ সুবিধাৰ্থে দুখন গ্ৰন্থ হিচাপে উন্মোচন কৰি ৰাইজক প্ৰদান কৰিছে। ই অতি প্ৰশংসনীয় কাৰ্য, আৰু মই আশা ৰাখিছোঁ এই কিতাপ দুখনৰ মাজেদি আমাৰ জীৱনত বহু উপকাৰ সাধিত হ'ব। কাৰণ সাংখ্য যুগত এটা কথা আছে, একৰ বাওঁফালে যদি এটা শূন্য দিয়ে তাৰ কোনো মূল্য নাই, আৰু যদি তাৰ সোঁফালে এটা শূন্য দি দিয়ে তেতিয়াহ'লে সেই 10 গুণ বাঢ়ি যায়। তেনেধৰণেৰে জ্ঞানটো যেতিয়া উপযুক্ত হিচাপে ব্যৱহাৰ কৰিব তেতিয়াহে তাৰ ফলপ্ৰসূ হ'ব। তাক যদি যধে মধে য'তে ব্যৱহাৰ কৰে তেতিয়াহ'লে তাৰ পৰা আমাৰ জীৱনত উপকাৰতকৈ অপকাৰ হোৱাৰ হেৰিয়ে বেছি। গতিকে এই পুস্তক দুখনে সমাজত এটা সুন্দৰ প্ৰভাৱ পেলাব বুলি আশা ৰাখি কিতাপ দুখন সুন্দৰকৈ তেখেতে আমাৰ মাজলৈ মুকলি কৰি দিয়াত তেখেতলৈ আমাৰ শুভাশীৰ্বাদ আৰু শুভেচ্ছা থাকিল। লেখক জ্যোতিষী ৰূপানন্দ নাথ, তেখেতৰ দুখন খুব অতি বহুমূলীয়া কিতাপ আজি শুভ উন্মোচন ইতিমধ্যে কৰা হ'ল। বাস্তুশাস্ত্ৰৰ সপোনৰ ঘৰখন। আমি সকলোৱে জানো যে যেতিয়া সপোনৰ এখন ঘৰ বনাওঁ, সেই ঘৰটোত কেতিয়াবা এই বাস্তুশাস্ত্ৰৰ আমি সাধাৰণতে নিয়ম মানো, কাৰণ কিয় আমাৰ মনত ভাৱ যে সুন্দৰকৈ যদি ঘৰখন বনোৱাৰ পিছত
কোনো যাতে একো দুখ নাথাকে তাৰ কাৰণে বাস্তুশাস্ত্ৰ অতি প্ৰয়োজন আজিকালি দেখা পাইছে প্ৰায়বিলাকে বাস্তুশাস্ত্ৰ মতে ঘৰবিলাক বনোৱা আৰম্ভ কৰিছে গতিকে তেওঁ ইয়াত লিখিছে যে আপুনি মানিব নালাগে কিন্তু জানক অৰ্থাৎ বাস্তুশাস্ত্ৰটো কি হয়তো বহুতে নাজানে এই কিতাপখন পঢ়িলে নিশ্চয় বাস্তুশাস্ত্ৰভাৱে জানিব পাৰিব লগতে ভাগ্যোদয়ত সংখ্যা বিজ্ঞানটো কি বহুতে কুস্তি চাই বহুতে হাত চাই দেখা পাইছে কিন্তু সংখ্যাৰ দ্বাৰা যে ভাগ্যোদয় হ'ব পাৰে তাৰ এখন সুন্দৰ কিতাপ তেখেতে নিৰ্মাণ কৰি এখন লিখি ওলাইছে দুইখন কিতাপ খুব সুন্দৰকৈ উন্মোচিত হ'ল মই ধন্যবাদ জনাইছোঁ ৰূপাংকৰ নাথ ডাঙৰীয়াক যে দুখন খুব মূল্যৱান গ্ৰন্থ ৰাইজক উপহাৰ দিয়াৰ কাৰণে নতুনকৈ প্ৰাণ পাই উঠিছে নতুন প্ৰজন্ম বুলি নহয় শ্ৰোতাৰ কাৰণে এখন কিতাপ কি ক'ব আজি আমাৰ নাথ ডাঙৰীয়া আমাৰ ৰূপানন্দ নাথ ডাঙৰীয়াৰ আজি দ্বাৰা ৰচিত বা তেওঁৰ দ্বাৰা লিখিত এখন সুন্দৰ এখন পুস্তক আজি বাস্তুশাস্ত্ৰ আৰু নিউমাৰলজিৰ ওপৰত সুন্দৰ দুখন শাস্ত্ৰ আজি আমাৰ সঁচাকৈ ভাগ্যৰ দিন যে আমাৰ পৰম পূজ্য প্ৰভু ঈশ্বৰ ননী গোপালদেৱ আজি আমাৰ ইয়াত উপস্থিত আছিলে এই গ্ৰন্থ উন্মোচনী সভাত আৰু মোৰ দৃঢ় বিশ্বাস যে এই পুস্তকখনে অকল এই উন্মোচনী সভাতে আবদ্ধ হৈ নাথাকি আমাৰ ভাৰতবৰ্ষৰ যি পৰম্পৰা বাস্তুশাস্ত্ৰ তথা নিউমাৰলজি এই যি ছায়েন্স মই বিজ্ঞান বুলিয়ে ক'ম এই বিজ্ঞান যাতে আমি ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যাব পাৰোঁ ইয়াৰ মাজত বহুতো ৰাইজৰ ধৰি লওক কিবা বিবাদ থাকিব পাৰে কিন্তু এই পুস্তকখন পঢ়ি চালেহে আমি প্ৰকৃততে গম পাম যে ইয়াৰ লগত আমাৰ বৈজ্ঞানিক কি তথ্য আছে বা কেনেধৰণে অংক জড়িত হৈ আছে আৰু এই অংকই গোটেই জ্ঞানখিনি আমাক সুন্দৰকৈ প্ৰকাশ কৰে মই ভাবোঁ যে ৰাইজ নিশ্চয় উপকৃত হ'ব আৰু মই অনুষ্ঠানটিৰ তথা নাথ ডাঙৰীয়াক মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে পাঠক সকলে এই পুস্তকখন নিশ্চয় গ্ৰহণ কৰিব আৰু তেওঁলোকে গ্ৰহণ কৰি পুস্তকখন পঢ়ি তেওঁলোক উপকৃত হ'ব